নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'টিলে স্বাগতম জনাইছো। আমাৰ সুস্বাস্থ্যৰ আধাৰ হৈছে খাদ্য আৰু খাদ্যৰ ভিতৰত সেউজীয়া শাক-পাচলিবোৰে হৈছে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰধান খাদ্য। কিয়নো সেউজীয়া শাক-পাচলিবোৰত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিবোৰ পুষ্টি প্ৰদানৰ প্ৰয়োজন সেই পুষ্টি প্ৰদানসমূহ যথেষ্ট পৰিমাণে থাকে বা ভৰপূৰ মাত্ৰাত পোৱা যায়। সেইবাবে চিকিৎসা বিজ্ঞানীসকলে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে সেউজীয়া শাক-পাচলিবোৰ নিয়মিতভাৱে খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু কথাটো হৈছে মানুহৰ বয়স যেতিয়া 60 বছৰ পাৰ হয় 60 বছৰ পাৰ হোৱাৰ পাছত আমি কেইবিধমান সেউজীয়া শাক-পাচলি আচলতে খাবলৈ বন্ধ কৰা অতি দৰকাৰ। কিয়নো আমি যদি এই 5 বিধ সেউজীয়া শাক-পাচলি নিয়মিতভাৱে খাই থাকোঁ তেনেহ'লে এই 5 বিধ সেউজীয়া শাক-পাচলিয়ে আমাৰ শৰীৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কিয়নো আচলতে মানুহৰ বয়স যেতিয়া 60 বছৰৰ পাৰ হয় 60 বছৰ পাৰ হোৱাৰ পাছত মানুহৰ পাচনতন্ত্ৰ যথেষ্ট দুৰ্বল হৈ পৰে। ইয়াৰ ফলতে এই 5 বিধ সেউজীয়া শাক-পাচলিত থকা কিছুমান উপাদানে মানুহৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে মানুহৰ বয়স যেতিয়া 60 বছৰ পাৰ হয় 60 বছৰ পাৰ হোৱাৰ পাছত আজি আমি উল্লেখ কৰিব বিচৰা এই 5 বিধ সেউজীয়া শাক-পাচলি একেবাৰে বাদ দিয়াই ভাল অথবা একেবাৰে কমকৈ খাব লাগে। তেতিয়াহে মানুহৰ স্বাস্থ্য ৰক্ষাত একো সমস্যাৰ সৃষ্টি নকৰে। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু শেষলৈকে চালেহে এই 5 বিধ পাচলিয়ে মানুহৰ স্বাস্থ্য ৰক্ষাত কিদৰে ক্ষতি কৰে সেই বিষয়ে জানিব পাৰিব। আৰু আজিৰ ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হয় বুলি ভাবে তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনালোকে লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধু অথবা আপোনালোকৰ পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন বন্ধুসকল কি 5 বিধ সেউজীয়া শাক-পাচলি আমি 60 বছৰ পাৰ হোৱাৰ পাছত বাদ দিয়া দৰকাৰ বা একেবাৰে কমকৈ খোৱাটো দৰকাৰ। গতিকে সেই বিষয়ে আজি এবিধকৈ আলোচনা কৰোঁ আহক। 60 বছৰৰ পাছত বাদ দিব লগা 1 নম্বৰ পাচলিবিধ হৈছে বেঙেনা। বেঙেনাত আচলতে চুলেমিন নামৰ এবিধ প্ৰাকৃতিক উপাদান পোৱা যায়। এই প্ৰাকৃতিক উপাদানবিধে আচলতে মানুহৰ স্বাস্থ্য ৰক্ষাত কিছুমান সমস্যাৰ সৃষ্টি কৰা দেখা যায়। আচলতে 60 বছৰ পাৰ হোৱাৰ পাছত মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু দুৰ্বল হৈ পৰে, লগতে হজম প্ৰক্ৰিয়াও কিছু দুৰ্বল হৈ পৰে, যাৰ বাবে এই চুলেমিনৰ প্ৰভাৱ আচলতে 60 বছৰৰ ঊৰ্ধ্বৰ মানুহৰ শৰীৰত বাৰুকৈয়ে পৰা দেখা যায়। যিসকল লোকে গাঁঠিৰ বিষ বা বাত বিষ এনেধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকৰ এই গাঁঠিৰ বিষ বা বাত বিষৰ সমস্যা অধিক কৰি তুলিব পাৰে। ইয়াৰ উপৰি 60 বছৰৰ ঊৰ্ধ্বৰ বয়সৰ মানুহৰ ছালখন আৰু শৰীৰটো যথেষ্ট চেঞ্জিটিভ হোৱা যায়। ইয়াৰ ফলস্বৰূপে এই চুলেমিন নামৰ উপাদানবিধে মানুহৰ ছালত বা শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি 60 বছৰৰ ঊৰ্ধ্বৰ মানুহৰ যিহেতু হজম শক্তি যথেষ্ট দুৰ্বল হৈ পৰে সেইবাবে বেঙেনাত থকা কিছুমান উপাদানে আচলতে হজম প্ৰক্ৰিয়াটো কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বেঙেনা যদি 60 বছৰৰ ঊৰ্ধ্বৰ মানুহে নিয়মিতভাৱে সেৱন কৰে তেনেহ'লে পেটত গেছৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বা গেছৰ সমস্যাই অন্যান্য সমস্যাৰো লগতে সৃষ্টি কৰা দেখা যায়। সেইবাবে 60 বছৰ ঊৰ্ধ্বৰ মানুহে বেঙেনা একেবাৰে নোখোৱাই ভাল। 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে বাদ দিব লগা 2 নম্বৰ পাচলিবিধ হৈছে কচু। কচুও আচলতে বেঙেনাৰ নিচিনাকৈ যথেষ্ট জনপ্ৰিয় এবিধ পাচলি অসমীয়া সমাজত। কিন্তু 60 বছৰৰ ঊৰ্ধ্বৰ মানুহে এই কচু যদি নিয়মিতভাৱে সেৱন কৰে তেনেহ'লে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ যথেষ্ট স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰা দেখা যায়। কচুত আচলতে কাৰ্বহাইড্ৰেট আৰু ষ্টাৰ্চ যথেষ্ট পৰিমাণে থাকে। ইয়াৰ উপৰি কচুত কেলছিয়াম অক্সেলেট নামৰ এবিধ উপাদান থাকে। এই কেলছিয়াম অক্সেলেটে আচলতে 60 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে যদি কচু সেৱন কৰে তেনেহ'লে গাঁঠিত আচলতে প্ৰদাহ সৃষ্টি কৰা দেখা যায় বা যিসকল লোকৰ তেজত ইউৰিক এচিডৰ পৰিমাণ বেছি থাকে তেওঁলোকৰ এই ইউৰিক এচিডৰ সমস্যাটো আৰু বেছি কৰা দেখা যায়। ইয়াৰ উপৰি কচুৰ আচলতে গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট বেছি। সেইবাবে যিসকল লোকে ডায়েবেটিছ ৰোগত ভুগি আছে বা যিসকল লোকৰ ব্লাড চুগাৰ লেভেল বেছি তেওঁলোকে যদি এই কচু সেৱন কৰে তেনেহ'লে তেওঁলোকৰ ব্লাড চুগাৰ লেভেল হঠাতে বেছি হোৱা দেখা যায়। সেইবাবে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে আচলতে কচু সেৱন নকৰাই ভাল। ইয়াৰ উপৰি কচু যদি 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে সেৱন কৰে তেনেহ'লে তেওঁলোকৰ পেটত গেছৰ সমস্যাৰ সৃষ্টি কৰা দেখা যায়, যিহেতু কচু এবিধ গধুৰ পাচলি। সেইবাবে
কচুৰ পৰিৱৰ্তে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে সহজ পাচ্য যিবোৰ পাচলি যেনে জিকা লাও ভেন্দি এইবোৰ পাচলি আচলতে সেৱন কৰিব লাগে কচু কেতিয়াও সেৱন কৰিব নালাগে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে বাদ দিব লগা 3 নম্বৰ পাচলিবিধ হৈছে ফুলকবি ফুলকবিত ৰাফিনোজ নামৰ এবিধ প্ৰাকৃতিক উপাদান থাকে এই ৰাফিনোজ নামৰ প্ৰাকৃতিক উপাদানবিধে আচলতে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ শৰীৰত কিছু সমস্যাৰ সৃষ্টি কৰে দেখা যায় ইয়াৰ উপৰি ফুলকবিত যথেষ্ট পৰিমাণে পিউৰিন থাকে এই পিউৰিনৰ বাবে যিসকল লোকৰ তেজত ইউৰিক এচিড থাকে এই ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰি যথেষ্ট সমস্যাৰ সৃষ্টি কৰে দেখা যায় ইয়াৰ উপৰি ফুলকবি আচলতে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে হজম কৰাটো যথেষ্ট কঠিন হৈ পৰে গতিকে ফুলকবি যদি 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে খায় তেনেহলে 60 বছৰৰ ঊৰ্ধ্বৰ লোকৰ পেটত যথেষ্ট গেছৰ সৃষ্টি কৰে দেখা যায় ইয়াৰ উপৰি ফুলকবি আচলতে যথেষ্ট হজম কৰাটো যেহেতু কঠিন আৰু 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ যেহেতু হজম প্ৰক্ৰিয়া কিছু দুৰ্বল হৈ পৰে সেইবাবে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে ফুলকবিৰ পৰিৱৰ্তে কিছুমান সহজ পাচ্য পাচলি যেনে লাও জিকা ভেন্দি অমিতা এনে ধৰণৰ সহজ পাচ্য পাচলিবোৰ সেৱন কৰা ভাল ফুলকবি কেতিয়াও সেৱন কৰিব নালাগে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে বাদ দিব লগা 4 নম্বৰ পাচলিবিধ হৈছে তিতা কেৰেলা আচলতে ব্লাড সুগাৰৰ বাবে বা ডায়াবেটিছ লোকসকলৰ বাবে যথেষ্ট ভাল বুলি কোৱা হয় যদিও তিতা কেৰেলা 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে যদি খায় তেনেহলে যথেষ্ট স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে দেখা যায় বিশেষকৈ গেছৰ সমস্যাৰ সৃষ্টি কৰে দেখা যায় সেইবাবে 60 বছৰৰ লোকসকলে তিতা কেৰেলা কেতিয়াও সেৱন নকৰাই ভাল 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে বাদ দিব লগা 5 নম্বৰ পাচলিবিধ হৈছে মটৰ মাহত আচলতে যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু এই ফাইবাৰে আচলতে 60 বছৰৰ ঊৰ্ধ্বৰ মানুহৰ হজম প্ৰক্ৰিয়াত কিছু সমস্যাৰ সৃষ্টি কৰে দেখা যায় ইয়াৰ উপৰি মটৰ মাহত কিছু পৰিমাণে পিউৰিন থাকে এই পিউৰিনে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ যিসকলৰ তেজত ইউৰিক এচিডৰ সমস্যা আগৰ পৰাই থাকে তেওঁলোকৰ আচলতে এই পিউৰিনে ইউৰিক এচিডৰ সমস্যা বেছি কৰিব পাৰে গতিকে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে মটৰ মাহৰ পৰিৱৰ্তে যিবোৰ সহজ পাচ্য পাচলি যেনে লাও জিকা অমিতা এইবোৰ সহজ পাচ্য পাচলি নিয়মিতভাৱে সেৱন কৰিব লাগে মটৰ মাহ কেতিয়াও সেৱন কৰিব নালাগে গতিকে বন্ধুসকল সেউজীয়া শাক পাচলিবোৰ যদিও মানুহৰ সুস্বাস্থ্যৰ বাবে আচলতে যথেষ্ট ভাল কিন্তু 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে আমি উল্লেখ কৰা এই 5 বিধ সেউজীয়া শাক পাচলি বাদ দিব লাগে আৰু এই 5 বিধ সেউজীয়া শাক পাচলি বাদ দিব পাৰিলে আচলতে 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে স্বাস্থ্য সমস্যাত বিশেষ কোনো সমস্যাৰ সৃষ্টি হোৱা দেখা নাযায় গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবিলে তেনেহলে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলি অনুৰোধ জনালো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ